নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ প্ৰচণ্ড গৰমৰ পৰা কিছু হকাহ পাইছে এতিয়া ৰাজ্যবাসী কিয়নো ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বতাহ বৰষুণ আৰু ধুমুহা আপোনাৰ অঞ্চলত আজি বতৰ কেনেকুৱা হবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি বতৰে ধাৰণ কৰিব কালৰূপ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে নামনি অসমৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে দক্ষিণ কামৰূপৰ খুনতলিত আৰম্ভ হৈছে বতাহ ধুমুহা আৰু আজি 12খনকৈ জিলাত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আপোনাৰ অঞ্চলত বতৰ আজি কেনেকুৱা আপোনাৰ অঞ্চলত আজি বতৰ কেনেকুৱা আপুনি হেয়াও জনাব পাৰিব কমেন্ট যোগে আমি দেখুৱাই আছো কিছু দৃশ্য এই মুহূৰ্তত নামনি অসমৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ প্ৰচণ্ড গৰমৰ পৰা হকাহ পাব আজি ৰাজ্যবাসীয়ে আৰু গুৱাহাটী মহানগৰীটো এতিয়া বতৰ হৈছে ডাৱৰীয়া আৰু আপোনাৰ অঞ্চলত এতিয়া বতৰ কেনেকুৱা আপুনি কমেন্ট যোগে জনাব পাৰিব আজি নামনি অসমত বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে নামনি অসমৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ দক্ষিণ কামৰূপৰ খুনতলিত আৰম্ভ হৈছে প্ৰচণ্ড বৃষ্টিপাত আৰু আজি 12খনকৈ জিলাত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে 12খনকৈ জিলাত আজি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এইবাৰ প্ৰচণ্ড বৰষুণৰ ফলত এতিয়া হাহাকাৰময় পৰিস্থিতি যেটো নামনি অসমত আৰু নামনি অসমত প্ৰচণ্ড গৰম এই প্ৰচণ্ড গৰমৰ বাবে এতিয়া বৰষুণ দেখিবলৈ পোৱা গৈছে বৰষুণৰ মাজতে এতিয়া ৰাজ্যবাসীলৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰ আৰু উজনি অসমতো সতৰ্কবাণী জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ ধেমাজি লখিমপুৰত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আনফালে ডিমা হাছাও পশ্চিম কাৰ্বি আংলং শ্ৰীভূমি আৰু লগতে হাইলাকান্দিত দিয়া হৈছে ইয়েলো এলাৰ্ট লগতে কামৰূপ মেট্ৰ' কামৰূপ গোৱালপাৰা বৰপেটা বজালি বাক্সা চিৰাং আৰু বঙাইগাঁওতো দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইয়েলো এলাৰ্ট কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমৰাত আজি হ'ব প্ৰচণ্ড বৰষুণ হ'ব নিৰীক্ষণ কৰক এয়া যেটো প্ৰচণ্ড বৰষুণ হ'ব আৰু এই প্ৰচণ্ড বৰষুণতে এতিয়া কিছু হকাহ পাব ৰাজ্যবাসীয়ে কিয়নো প্ৰচণ্ড গৰমৰ পিছতে এতিয়া এয়া বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু হিট ৱেভত এতিয়া বহুতো লোকৰে যেটো স্বাস্থ্য যেটো হানি হৈছে আৰু এই ভয়ংকৰ গৰমৰ পাছতে এতিয়া ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ কিয়নো আহি পৰিছে সপোনৰ এজাক বৰষুণ আৰু এই এজাক বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশই মূৰে কপালে হাত দিব লগা হৈছিল কিয়নো বৰষুণ নাছিলে গতিকে এতিয়া এই বৰষুণ আহি পৰিছে আৰু একাংশ কৃষকৰ মুখত এতিয়া হাঁহি বিৰিঙিছে তুমি তাতে আছা না